গোলাঘাটৰ পৰা গুৱাহাটীলৈ চাইকেলেৰে যাত্ৰা 350 কিলোমিটাৰ দূৰত্ব অতিক্ৰম চাইকেলেৰে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে গোলাঘাটৰ এটা দলৰ ব্যতিক্ৰমী প্ৰতিবাদ জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথত নামি পৰিছে বিভিন্ন দল সংগঠন সোশ্যাল প্লেটফৰ্মতো এতিয়া জুবিন অনুৰাগীৰ এটাই দাবী জাষ্টিছ ফৰ জুবিন চাইকেল চলাই অহা এই 12জনীয়া দলটোলৈ লক্ষ্য কৰক গোলাঘাটৰ মৌখোৱা গাঁৱৰ পৰা আহিছে এই দলটোৰ লক্ষ্য সোণাপুৰৰ জুবিনৰ সমাধিক্ষেত্ৰ আৰু জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহ জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে চাইকেল চলাই গোলাঘাটৰ পৰা মহানগৰীৰ জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহ পালেহি এই দলটো 22 অক্টোবৰত গোলাঘাটৰ মৌখোৱা গাঁৱৰ পৰা আৰম্ভ কৰিছিল যাত্ৰাপথত 12জনীয়া দলটোৰ 4জনেই অসুস্থ হৈ পৰিছিল কিন্তু সকলো বাধা বিঘিনি অতিক্ৰম কৰি দলটো পালেহি জুবিন গাৰ্গৰ সমাধিস্থলী অসমীয়া সংগীত জগতৰ নক্ষত্ৰগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে দলটোৱে অসমৰ হাৰ্টথ্ৰব হিয়াৰ আমঠু আমাৰ শিল্পীজন আমাৰ মাজৰ পৰা হেৰাই যোৱা আজি এমাহ অতিক্ৰম হ'ল কিন্তু আজি আমি ছ'চিয়েল মিডিয়াতে হওক নিউজতে হওক পাই আছোঁ যে দাদাৰ মৃত্যুৰ ৰহস্যজনক বুলি আৰু আজিলৈকে আজি এমাহ অতিক্ৰম হ'ল কিন্তু দাদাৰ মৃত্যু স্বাভাৱিক মৃত্যু নে ৰহস্যজনক মৃত্যু তাৰ কোনো এতিয়ালৈকে আমি সুখত্ৰ নাপালোঁ এই ক্ষেত্ৰত আমি চৰকাৰখনক অলপ জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত আমি গাফিলতি কৰা আমাৰ চকুত পৰিছে আমি সেইবাবে আমি গোলাঘাটৰ পৰা আমি এটা দল 12জন যুৱক আহিছিলোঁ 4জনৰ অসুস্থতা হৈ যোৱাৰ কাৰণে জুবিন ক্ষেত্ৰ পাই তেখেতসকলক আমি ঘূৰাই পঠিয়ালোঁ আমি 8জন এতিয়া আহি দাদাৰ ঘৰৰ সন্মুখত পাইছোঁহি আমাৰ উদ্দেশ্য এটাই যে দাদাই অতি সোনকালে ন্যায় পাব লাগে দোষী কেনেকুৱা এটা শাস্তি দিব লাগে যে অসমৰ ইতিহাসত আজিলৈকে তেনেকুৱা এটা শাস্তি হোৱাই নাই এনেকুৱা এজন ব্যক্তিৰ ক্ষেত্ৰত যদি এনেকুৱা হয় আমাৰ নিচিনা সাধাৰণ মানুহৰ কি হ'ব ন্যায় লাগে আমাক বেলেগ কথা একো নাই আমাক যেতিয়ালৈকে আমি ন্যায় নাপাওঁ তেতিয়ালৈকে আমি এই যাত্ৰা আমি আৰম্ভ কৰিয়ে থাকিম কিবা শাৰীৰিক অকণমান অসুস্থ হোৱাৰ কাৰণে 4জন সমাধিৰ পৰা ঘূৰি গৈছে আমি ঘূৰি গ'ল তো আমি এতিয়া 8জন বক অকণমান লগ কৰিবৰ কাৰণে আহিছোঁ আমি বৰ ঘৰৰ ওচৰৰে মানুহ হয় আমাৰ মনে কয় যে সঠিক তদন্তটো কৰিব পৰা নাই আৰু আমি সেইকাৰণে দাবী জনাইছোঁ সঠিক তদন্ত কৰিব লাগে আৰু দোষীয়ে কঠোৰ শাস্তি পাব লাগে কেমেৰাত অবিনাশৰ সহযোগত মৃদুল লেখাৰ ৰিপৰ্ট অসম লাইভ 24 গোলাঘাটৰ পৰা গুৱাহাটীলৈ চাইকেলেৰে যাত্ৰা 350 কিলোমিটাৰ দূৰত্ব অতিক্ৰম চাইকেলেৰে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে গোলাঘাটৰ এটা দলৰ ব্যতিক্ৰমী প্ৰতিবাদ জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথত নামি পৰিছে বিভিন্ন দল সংগঠন সোশ্যাল প্লেটফৰ্মতো এতিয়া জুবিন অনুৰাগীৰ এটাই দাবী জাষ্টিছ ফৰ জুবিন চাইকেল চলাই অহা এই 12জনীয়া দলটোলৈ লক্ষ্য কৰক গোলাঘাটৰ মৌখোৱা গাঁৱৰ পৰা আহিছে এই দলটোৰ লক্ষ্য সোণাপুৰৰ জুবিনৰ সমাধিক্ষেত্ৰ আৰু জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহ জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে চাইকেল চলাই গোলাঘাটৰ পৰা মহানগৰীৰ জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহ পালেহি এই দলটো 22 অক্টোবৰত গোলাঘাটৰ মৌখোৱা গাঁৱৰ পৰা আৰম্ভ কৰিছিল যাত্ৰাপথত 12জনীয়া দলটোৰ 4জনেই অসুস্থ হৈ পৰিছিল কিন্তু সকলো বাধা বিঘিনি অতিক্ৰম কৰি দলটো পালেহি জুবিন গাৰ্গৰ সমাধিস্থলী
অসমীয়া সংগীত জগতৰ নক্ষত্ৰগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে দলটোৱে। অসমৰ হাৰ্টথ্ৰব হিয়াৰ আমঠু আমাৰ শিল্পীজন আমাৰ মাজৰ পৰা হেৰাই যোৱা আজি এমাহ অতিক্ৰম হ'ল। কিন্তু আজি আমি ছ'চিয়েল মিডিয়াতে হওক নিউজতে হওক পাই আছোঁ যে দাদাৰ মৃত্যুৰ ৰহস্যজনক বুলি। আৰু আজিলৈকে আজি এমাহ অতিক্ৰম হ'ল, কিন্তু দাদাৰ মৃত্যু স্বাভাৱিক মৃত্যু নে ৰহস্যজনক মৃত্যু তাৰ কোনো এতিয়ালৈকে আমি সুমুখত্ব নাপালোঁ। এই ক্ষেত্ৰত আমি চৰকাৰখনক অলপ জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত আমি গাফিলতি কৰা আমাৰ চকুত পৰিছে। আমি সেইবাবে আমি গোলাঘাটৰ পৰা আমি এটা দল 12জন যুৱক আহিছিলোঁ। 4জনৰ অসুস্থতা হৈ যোৱাৰ কাৰণে জুবিন ক্ষেত্ৰ পাই তেখেতসকলক আমি ঘূৰাই পঠিয়ালোঁ। আমি 8জন এতিয়া আহি দাদাৰ ঘৰৰ সন্মুখত পাইছোঁহি। আমাৰ উদ্দেশ্য এটাই যে দাদাই অতি সোনকালে ন্যায় পাব লাগে। দোষী কেনেকুৱা এটা শাস্তি দিব লাগে যে অসমৰ ইতিহাসত আজিলৈকে তেনেকুৱা এটা শাস্তি হোৱাই নাই। এনেকুৱা এজন ব্যক্তিৰ ক্ষেত্ৰত যদি এনেকুৱা হয়, আমাৰ নিচিনা সাধাৰণ মানুহৰ কি হ'ব? ন্যায় লাগে, আমাক বেলেগ কথা একো নাই। আমাক যেতিয়ালৈকে আমি ন্যায় নাপাওঁ তেতিয়ালৈকে আমি এই যাত্ৰা আমি আৰম্ভ কৰিয়ে থাকিম। কিবা শাৰীৰিক অকণমান অসুস্থ হোৱাৰ কাৰণে 4জন সমাধিৰ পৰা ঘূৰি গৈছে, আমি ঘূৰি গ'ল। তো আমি এতিয়া 8জন বৌক অকণমান লগ কৰিবৰ কাৰণে আহিছোঁ। আমি বৌৰ ঘৰৰ ওচৰৰে মানুহ হয়। আমাৰ মনে কয় যে সঠিক তদন্তটো কৰিব পৰা নাই, আৰু আমি সেইকাৰণতে দাবী জনাইছোঁ সঠিক তদন্ত কৰিব লাগে আৰু দোষীয়ে কঠোৰ শাস্তি পাব লাগে। কেমেৰাত অবিনাশৰ সহযোগত মৃদুল লেখাৰ ৰিপৰ্ট, অসম লাইভ 24।